চিন্তাৰ বিষয় হৈ পৰিছে আৰু মনোনয়ন পত্ৰৰ যি পৰীক্ষণ চলি আছে তাৰ মাজতে এতিয়া কংগ্ৰেছৰ বাবে আহিছে এটা চৰম প্ৰত্যাহ্বান তেওঁলোকৰ দুজনকৈ এইবাৰ প্ৰাৰ্থীৰ এতিয়া তীব্ৰ বিপদত পৰিছে তেওঁলোকৰ মনোনয়ন পত্ৰ হয়তো বাতিল হ'বও পাৰে তাক লৈ এতিয়া হৰপ চৰ্চা হৈছে ৰাজ্যৰ ৰাজনীতিত আৰু এটা অতি পুৰণা ৰাষ্ট্ৰীয় দল কংগ্ৰেছ আৰু এই কংগ্ৰেছৰে এতিয়া এনেদৰে মনোনয়নত খেলিমেলি হোৱাক লৈ সৰ্বত্ৰ চৰ্চা হোৱা পৰিলক্ষিত হৈছে আৰু এতিয়া অনিশ্চয়তা দুটা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থীৰ মনোনয়ন নমস্কাৰ মই মৃদুপৱনে স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ আৰু লৈ আহিছো আজিৰ দিনটো ৰাজনীতিৰ এটা অন্যতম গুৰুত্বপূৰ্ণ খবৰ যে দুজনকৈ কংগ্ৰেছ প্ৰাৰ্থীৰ আজি হয়তো মনোনয়ন বাতিল হ'ব পাৰে আৰু বৰপেটা সদৰ সমষ্টি আৰু ঢেকিয়াজুলি সমষ্টিৰ যি দুগৰাকী কংগ্ৰেছৰ প্ৰাৰ্থী আছিল তেওঁলোকৰ মনোনয়ন পৰীক্ষা কালিৰ দিনটোত স্থগিত ৰাখিলে নিৰ্বাচন আয়োগে আৰু কালিৰ দিনটোত যেহেতু প্ৰশাসনে এই তেওঁলোকৰ মনোনয়ন যি পৰীক্ষণ সেই পৰীক্ষণ স্থগিত ৰাখি আজি দিনৰ 11টা বজাৰ পৰা পুনৰ তেওঁলোকৰ মনোনয়ন পত্ৰ পৰীক্ষণ কৰা হ'ব আৰু সেই পৰীক্ষণত যদি বিৰোধীয়ে অভিযোগ কৰাৰ ধৰণে তেওঁলোকৰ মনোনয়ন পত্ৰত খুঁত থাকি যোৱা প্ৰমাণিত হয় তেতিয়াহলে তেওঁলোকৰ মনোনয়ন পত্ৰ বাতিল হ'ব আৰু কংগ্ৰেছ প্ৰাৰ্থী মহানন্দ চৰকাৰ বৰপেটা সদৰ সমষ্টিৰ যিগৰাকী কংগ্ৰেছ প্ৰাৰ্থী মহানন্দ চৰকাৰ তেওঁ মনোনয়ন পত্ৰত বিসংগতিৰ অভিযোগ উত্থাপন হৈছে আৰু সেই অভিযোগ উত্থাপন কৰিছে অসম গণ পৰিষদ দলে এনডিএৰ মিত্ৰ দল অসম গণ পৰিষদ দলে অভিযোগ উত্থাপন কৰিছে যে মহানন্দ চৰকাৰৰ যি মনোনয়ন পত্ৰ তেওঁ দাখিল কৰিছিল তাত যি দলীয় টিকট সেই দলীয় টিকেটৰ যি মূল প্ৰতিলিপি সেই মূল প্ৰতিলিপি তেওঁ দাখিল কৰা নাই এটা ফটোষ্টেট কপিহে তাত দাখিল কৰিছে আৰু জিতেন্দ্ৰ সিঙৰ স্বাক্ষৰ থকা যি সেই তেওঁ মনোনয়ন পত্ৰৰ লগত গাঁঠি দিবলগীয়া যি দলীয় টিকট আছিল সেই দলীয় টিকটৰ মূল কপি তেওঁ দাখিল নকৰিলে আৰু যিভাৱে তেওঁ মনোনয়ন গ্ৰাহ্য নকৰিবলৈ নিৰ্বাচন আয়োগক অভিযোগ দাখিল কৰিছে অসম গণ পৰিষদ দলে আৰু একে অভিযোগ উত্থাপন হৈছে ঢেকিয়াজুলি সমষ্টিৰ যিগৰাকী কংগ্ৰেছৰ প্ৰাৰ্থী বাতাসা ওৰাং তেওঁৰ বিৰুদ্ধেও কিন্তু একে ধৰণৰ অভিযোগ উত্থাপিত হৈছে আৰু এই অভিযোগ উত্থাপন হোৱাৰ পিছতে দেখা গ'ল যে কালি দিনটোত অসম বিধানসভাৰ 124টা সমষ্টিৰ মনোনয়ন পত্ৰৰ পৰীক্ষা সম্পূৰ্ণ কৰিলে প্ৰতিখন জিলাৰ যি নিৰ্বাচনী বিষয়া আছে তাৰ কাৰ্যালয়ত এই মনোনয়ন পত্ৰসমূহৰ পৰীক্ষা সম্পূৰ্ণ কৰা হ'ল কিন্তু দুটা সমষ্টি ঢেকিয়াজুলি আৰু বৰপেটা এই দুটা সমষ্টিৰ মনোনয়ন পত্ৰৰ পৰীক্ষণৰ বাবে আজি 11টা বজাৰ পৰা পুনৰ পৰীক্ষা কৰা হ'ব বুলি সময় ধাৰ্য কৰা হ'ল আৰু আজি 11টা বজাৰ পিছতহে নিৰ্বাচনৰ এই দুজন প্ৰাৰ্থীয়ে অৱতীৰ্ণ হ'ব পাৰিব নে নোৱাৰিব সেই সিদ্ধান্ত ল'ব আয়োগে আৰু এই কথাই এতিয়া নিৰ্বাচনৰ পাক মুহূৰ্তত যেন বেকফুটলৈ ঠেলি দিছে শতিকা পুৰণি দল কংগ্ৰেছক আৰু ইতিমধ্যে কংগ্ৰেছৰ যিগৰাকী ঢকুৱাখনাৰ প্ৰাৰ্থী আছিল আনন্দ নৰহ তেওঁ কিন্তু মনোনয়ন ইতিমধ্যে বাতিল হৈছে তেওঁ মনোনয়ন যাত্ৰাত হাতীত উঠি আহিছিল তাৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছিল আৰু এনে ধৰণৰ অভিযোগৰ বিচাৰ কৰি নিৰ্বাচন আয়োগে কিন্তু আনন্দ নৰহৰো মনোনয়ন পত্ৰ ইতিমধ্যে বাতিল কৰিছে আৰু তাৰ পিছত যদি এই দুগৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ আজিৰ দিনটোত বাতিল হয় তেতিয়াহলে এক প্ৰকাৰ নিৰ্বাচন নেখেলতে বেকফুটত যে যাব প্ৰদেশ কংগ্ৰেছ সেই কথাটো কিন্তু এই মুহূৰ্তত নিশ্চিত হৈ পৰিছে আৰু এই কেইটা সমষ্টিত যে শাসক পক্ষই এক প্ৰকাৰ ৱাক ওভাৰ পাব সেয়াও নিশ্চিত আৰু এই দুজন প্ৰাৰ্থীয়ে কিদৰে তেওঁলোকে মনোনয়ন পত্ৰ দাখিল কৰিলে ইমান অসাৱধান হ'ব পাৰিনে ইমান অসাৱধানতা যদি মনোনয়ন পত্ৰ দাখিলতেই হয় তেতিয়াহ'লে এনে নেতা জনতাৰ প্ৰতিনিধি হৈ পেলাই জনতাৰ সেৱা কিদৰে কৰিব সেইটো কিন্তু অতিকে চিন্তনীয় বিষয় তাৰ সমান্তৰালকৈ এতিয়া বিভিন্ন মাধ্যমত প্ৰশ্ন উত্থাপন হৈছে সামাজিক মাধ্যমতো যথেষ্ট লোক সৰব হোৱা পৰিলক্ষিত হৈছে যে এনে ভুল ইচ্ছাকৃত নেকি এনে ভুল তেওঁলোকে শাসক পক্ষৰ প্ৰৰচনাত পৰি এনে ধৰণৰ ভুল তেওঁলোকে ৰাখি গ'ল নেকি এনে ধৰণৰ প্ৰশ্ন এতিয়া উত্থাপন হৈছে যে এই যি দুজন প্ৰাৰ্থী এগৰাকী হৈছে মহানন্দ চৰকাৰ আৰু বাতাস ওৰাং এওঁলোকে ইচ্ছাকৃতভাৱে এনে ধৰণৰ আশোৱাস ৰাখি থলে নেকি এনে ত্ৰুটিপূৰ্ণ মনোনয়ন পত্ৰ দাখিল কৰিলে নেকি সেই কথাও কিন্তু স্বাভাৱিকতে এতিয়া সকলোৰে মনত প্ৰশ্নৰ উদয় হৈছে আৰু সমান্তৰালকৈ কিন্তু এইটো কথা মই কৈছো যে যদি এনে ধৰণৰ দায়িত্ব
জ্ঞানহীন কাম কৰিবলৈ সক্ষম হয় মনোনয়ন পত্ৰ দাখিলৰ সময়তে তেতিয়াহ'লে এইকেইজন নেতাই যদি নিৰ্বাচনত জয়ী হৈ আহে তেতিয়াহ'লে সমষ্টিবাসীৰ হৈ কিমান দায়িত্ব সহকাৰে কাম কৰিব পাৰিব নিজ নিজ সমষ্টিৰ সমস্যাসমূহ তেওঁলোকে কিমান সবলভাৱে বলিষ্ঠভাৱে উত্থাপন কৰিব পাৰিব চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰিব বা তেনে সমস্যাসমূহ সমাধান কিমান দায়িত্ব সহকাৰে কৰিব পাৰিব সেই কথাত কিন্তু সন্দেহৰ অৱকাশ থাকি যায় আৰু সেইবাবে এতিয়া দেখা গৈছে যে 126টা সমষ্টিত 776 গৰাকী প্ৰাৰ্থীৰ মনোনয়ন কালিৰ দিনটোতে বৈধ ঘোষণা কৰিছিল নিৰ্বাচন আয়োগে কিন্তু দুটা সমষ্টিৰ মনোনয়নৰ পৰীক্ষা আজি দুপৰীয়া 11 বজালৈকে ৰাখি থলে নিৰ্বাচন আয়োগে আৰু এই যি 24 নং বৰপেটা এটো সংৰক্ষিত সমষ্টি এই বৰপেটা সংৰক্ষিত সমষ্টিটোৰ মনোনয়ন পত্ৰ পৰীক্ষা কৰিবলৈ আজি দিনটোলৈ থৈ দিলে আৰু 65 নং ঢেকিয়াজুলি সমষ্টিৰ মনোনয়ন পত্ৰ পৰীক্ষা কালিৰ দিনটোত স্থগিত ৰখা হ'ল আৰু মাজত মাত্ৰ কেইটামান মুহূৰ্ত বাকি হৈ আছে আৰু এই কেইটামান মুহূৰ্তৰ পিছতে হয়তো সকলো কথা স্পষ্ট হ'ব 11 বজাৰ লগে লগে এই যি মনোনয়ন পত্ৰ পৰীক্ষাৰ কাম আৰম্ভ হ'ব তাৰ কিছু মুহূৰ্তৰ পিছতে হয়তো আজিৰ দিনটোতে নিৰ্বাচন আয়োগে চূড়ান্ত কৰিব যে এই সমষ্টিকেইটাত কংগ্ৰেছৰ প্ৰাৰ্থী থাকিব নে নাথাকে যি শাসকীয় মিত্ৰজোঁটৰ যি অভিযোগ বৰপেটাত অগপয় যি অভিযোগ উত্থাপন কৰিছে সমান্তৰালকৈ ঢেকিয়াজুলিত বিজেপিয়ে সেই অভিযোগ উত্থাপন কৰিছে আৰু এই অভিযোগ যদি সত্য প্ৰমাণিত হয় তেতিয়াহ'লে এই দুজন কংগ্ৰেছ প্ৰাৰ্থীৰ ভৱিষ্যত যে অন্ধকাৰ সেয়া নিশ্চিত তেওঁলোকে এইবাৰ যি বিধানসভা নিৰ্বাচন সেই বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ কোনো সুবিধা নাপাব আৰু লগে লগে প্ৰদেশ কংগ্ৰেছত এক প্ৰকাৰ বেকফুটলৈ যোৱাটো নিশ্চিত হৈ পৰিব আৰু প্ৰদেশ কংগ্ৰেছৰ যি নেতৃত্ব ইতিমধ্যে তেওঁলোকে বিৰোধী ঐক্য গঠন কৰিছে তিনিটাকৈ বিশেষ প্ৰধান বিৰোধী দল অসম জাতীয় পৰিষদ ৰাইজৰ দল কংগ্ৰেছ তাৰ সমান্তৰালকৈ বাও মৰ্চাৰ লগত যি বিৰোধী ঐক্য গঠন কৰা হৈছে এই বিৰোধী ঐক্যই এক প্ৰকাৰ বেকফুটলৈ যোৱাৰ কিন্তু নিশ্চিত হৈ পৰিব যদি এই দুগৰাকী প্ৰাৰ্থীৰ প্ৰাৰ্থিত্ব তেওঁলোক বঞ্চিত হয় তেওঁলোকৰ যদি মনোনয়ন পত্ৰ বাতিল হয় এতিয়া আৰু মাজত মাত্ৰ কেইটামান মুহূৰ্তৰ অপেক্ষা এই কেইটামান মুহূৰ্তৰ পাছতেই স্পষ্ট হ'ব সকলো আৰু কালিৰ দিনটোত মই কৈছো যে 776 গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ বৈধ ঘোষণা হৈছে তাৰ মাজত বহু কেইজন প্ৰাৰ্থীৰ 1000 অধিক যেহেতু মনোনয়ন পত্ৰ দাখিল হৈছিল তাৰ 3 শতাধিক মনোনয়ন পত্ৰ কিন্তু বাতিল হোৱা পৰিলক্ষিত হৈছে এনে ধৰণৰ ত্ৰুটিপূৰ্ণ মনোনয়ন দাখিল কৰাৰ বাবে বহু কেইজনৰ মনোনয়ন পত্ৰ বাতিল হোৱা পৰিলক্ষিত হৈছে তাৰ সমান্তৰালকৈ আমি যদি চাওঁ হাফলঙত যিগৰাকী কংগ্ৰেছৰ পূৰ্বৰ প্ৰাৰ্থী আছিল তেওঁৰ মনোনয়ন পত্ৰ কালিৰ দিনটোত বাতিল হোৱা পৰিলক্ষিত হৈছে কিন্তু হাফলঙত এতিয়া কংগ্ৰেছী নন্দিতা গাৰুচা যিহেতু এইবাৰ প্ৰাৰ্থী হ'ব তেনেদৰে বহু কেইগৰাকী নিৰ্দলীয় প্ৰাৰ্থীৰো মনোনয়ন পত্ৰ কালিৰ দিনটোত বাতিল হোৱা পৰিলক্ষিত হ'ল কিন্তু কালিৰ দিনটোতে দুটা সমষ্টিক লৈ যেন সিদ্ধান্ত ওলমি থাকিল নিৰ্বাচন আয়োগত তেওঁলোকে কোনো সিদ্ধান্ত ল'ব নোৱাৰিলে কালিৰ দিনটোত সেইটো হৈ গ'ল বৰপেটা আৰু ঢেকিয়াজুলি সমষ্টি এই দুইটা সমষ্টিতে যি দুগৰাকী কংগ্ৰেছৰ প্ৰাৰ্থী মহানন্দ চৰকাৰ আৰু বাতাচা ওৰাং তেওঁলোকৰ বিৰুদ্ধে শাসকীয় যি মিত্ৰজোঁট আছে সেই মিত্ৰজোঁটে অভিযোগ আনিছে যে তেওঁলোকে ত্ৰুটিপূৰ্ণভাৱে মনোনয়ন পত্ৰ দাখিল কৰিছে আৰু তেওঁলোকে মনোনয়ন পত্ৰত যি দলীয় টিকট আছে তাৰ ফটোষ্টেট কপিহে তেওঁলোকে জমা দিছে জিতেন্দ্ৰ সিঙৰ স্বাক্ষৰিত যি মূল কপি সেই মূল কপি কাটি দিব লাগিছিলে আৰু এই কথা এটা ইমান পুৰণি ৰাজনৈতিক দল কংগ্ৰেছ দেশৰে আটাইতকৈ পুৰণি ৰাজনৈতিক দল তেওঁলোকৰ ইমান দিনীয়া অভিজ্ঞতা থকাৰ পিছতো এনে ত্ৰুটি কেনেদৰে ৰৈ যাব পাৰে যদি সঁচাকৈ এই যি অভিযোগ আহিছে অগপবা বিজেপিয়ে যি অভিযোগ কৰিছে সেই অভিযোগ যদি সত্য প্ৰমাণিত হয় নিশ্চয়কৈ এটা কথা কিন্তু চিন্তনীয় যে ইমান পুৰণি দলটোত এনে ধৰণৰ ত্ৰুটি কেনেদৰে ৰৈ যাব পাৰে এয়া জানো সম্ভৱ হয় নে ইয়াৰ আৰত কিবা ষড়যন্ত্ৰ আছে সেয়াও কিন্তু অতি তাৎপৰ্যপূৰ্ণ বিষয় ৰূপে এই মুহূৰ্তত বিবেচিত হৈছে আৰু আমি মাত্ৰ কেইটামান মুহূৰ্ত অপেক্ষা কৰিব লাগিব হয়তো আজিৰ দিনটোতে হয়তো এই বেলাতেই স্পষ্ট হৈ পৰিব যে কংগ্ৰেছে এইবাৰ কেইটা সমষ্টিত প্ৰাৰ্থিত্ব আগবঢ়াব পাৰিব নে দুজন প্ৰাৰ্থী কংগ্ৰেছৰ এজন ইতিমধ্যে কমিছে ঢকুৱাখনত আৰু দুজন প্ৰাৰ্থী কংগ্ৰেছৰ কমি যাব আৰু কংগ্ৰেছ নিৰ্বাচনৰ পূৰ্বে এনেদৰে বেকফুটলৈ যাব সেই কথা নিশ্চিত হ'বলৈ
আৰু মাত্ৰ কেইটামান মুহূৰ্তৰ অপেক্ষা আজি 11 বজাৰ লগে লগে এই বিষয়ৰ পুনৰ পৰীক্ষণ আৰম্ভ হ'ব এই দুইটা সমষ্টিৰে মনোনয়ন পত্ৰৰ পৰীক্ষা আজি পুনৰ আৰম্ভ কৰিব নিৰ্বাচন আয়োগে আৰু তাৰ পিছতে 11 বজাৰ পিছতে চূড়ান্ত সিদ্ধান্ত লোৱা হ'ব যে বাটাচুৰাং আৰু মহানন্দ চৰকাৰ বৰপেটা আৰু ঢেকিয়াজুলিৰ যি দুগৰাকী কংগ্ৰেছ প্ৰাৰ্থী আছিল তেওঁলোকৰ মনোনয়ন পত্ৰ বৈধ হ'ব নে বাতিল হ'ব এই মুহূৰ্তত মই